অক্সিজেনৰ চিম্বলটো কেলছিয়াম অক্সাইড আছে কেলছিয়ামটো ধাতু হয় কেলছিয়াম ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে ধাতু অক্সাইড পাবা হয়নে তো আমি যেতিয়া এই চূণ যেটো বজাৰৰ পৰা কিনি আনিম চিম্বলটো কি আছিল CaO কেলছিয়াম অক্সাইড ইয়াক তোমালোকে পানীৰ লগত পানী ডুবাই দিবা ঠিক আছে এটা খাব পৰা হ'ব ন তাৰপিছত কেলছিয়াম হাইড্ৰক্সাইড হৈ যাব তে ইয়াৰ প্ৰকৃতি কি হয় এসিডিক নে ক্ষাৰকীয় তাৰ পৰীক্ষা কৰি চাম ঠিক আছে পৰীক্ষা কৰি চাম তো তোমালোকে পৰীক্ষা কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিছিলো সূচক তে তোমালোকে জানা প্ৰাকৃতিক সূচক আমি লিটমাছ ব্যৱহাৰ কৰোঁ লিটমাছ দুই ধৰণৰ পায় বজাৰত কিনিব পাৰে এটা হৈছে ৰঙা লিটমাছ আৰু ৰঙা লিটমাছ আকৌ এইটো হ'ল নীলা লিটমাছ ঠিক আছে এখন কি হয় নীলা দি চাও ঠিক আছে সৰদা এইটো চোৱা ইয়াত দিলো এইটো কি পেপাৰ হয় লিটমাছ পেপাৰ নীলা হয় ইয়াৰ কালাৰ চেঞ্জ হৈছে নেকি নাই তাৰ মানে যেহেতু নীলা লিটমাছ পেপাৰ আমাৰ ইয়াত দিয়াৰ পিছত তথাপিতো সলনি হোৱা নাই তাৰ মানে ই আমাৰ এসিডিক নহয় ঠিক আছে এবাৰ আমি কি কৰিম ৰঙা লিটমাছ পেপাৰ দি চাও কি হয় আমি চাও তো ৰঙা লিটমাছ পেপাৰ দিম চাবা দিলো ভালকে চাবা দেই ইয়াৰ ৰংটো কি হৈ যায় চোৱা এই ৰঙা লিটমাছ পেপাৰখনৰ কালাৰটো চোৱা নীলা হৈ গ'ল বুজি পাইছানে তাৰ মানে ইয়াৰ যেটো প্ৰকৃতি কি হ'ব ক্ষাৰকীয় বুজি পালা ৰঙা লৈছিলা ন কালাৰটো চোৱা নীলা হৈছে প্ৰমাণিত হৈ গ'ল চূণ পানী হয়নে কি হয় ইয়াৰ প্ৰকৃতি ক্ষাৰকীয় বুজি পালা